আজি শাওণ মাহৰ লাষ্টৰটো অৰ্থাৎ চতুৰ্থ সোমবাৰ, গতিকে হিন্দাল তলত আহিলোঁ মহাদেৱৰ আশীৰ্বাদ ল'বলৈ। গাইজ মানুহ চাই লওকচোন, কিমান মানুহ, যেন শিৱৰাত্ৰি পূজা, ইমান মানুহ হৈছে ন, ধুনীয়া লাগিছে, কিবা এটা ভাল লাগিছে আজি মন্দিৰ প্ৰাংগণত আহি পেলাই। ঢেৰ মানুহ হৈছে, চবতে মানুহবিলাক ভিতৰলৈ সোমাব দিয়া, মানে ভিতৰলৈ সোমাব দিছে, সোমাব দিলেও আপোনাৰ ভিতৰত নৈবদ্যবিলাক সাজিব দিয়া নাই, বাহিৰত দিব দিছে। এইবিলাক বাহিৰত সাজি আনি পেলাই ভিতৰত নৈবদ্যবিলাক ৰাখি থৈ দিছে। এয়া আমাৰ নৈবদ্য ল'লোঁ। এতিয়া আকৌ আমি খিচিৰি খাব আহিলোঁ। খিচিৰি খোৱা মানুহ বাপৰে বাপ, কি ক'ব, যেন সৰস্বতী পূজা যেনেকৈ আমি কৰিছিলোঁ তেনেকৈ। সেইটো হিন্দাল ল'লোঁ, হিন্দাল বাবাৰ মেইন গেট হয়। আহিলোঁ তাৰ পৰা, আহি পেলাই পূজা চূজা কৰি পেলাই আহিলোঁ। এতিয়া কিবা লওঁ বুলি ভাবিলোঁ দোকানত, তাকে চাই আছোঁ মোৰ ভাগিনটোৰ কাৰণে।